নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰিছিল, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে 3,25,000 দুখীয়াসকলক চৰকাৰী ঘৰ প্ৰদানৰ বাবে ইতিমধ্যে সমষ্টিভিত্তিক লিষ্ট প্ৰকাশ কৰিছে। তো এতিয়া আপোনালোকক চৰকাৰী ঘৰৰ সমষ্টিভিত্তিক লিষ্টখন দেখুৱাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো অসম চৰকাৰে কেইদিনমান আগত যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰিছিল, সেইসকলৰ ভিতৰত 3,25,000 দুখীয়াসকলক চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ প্ৰদান কৰিছে। তো আপোনালোকে চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ লাভ কৰিছেনে নে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক চৰকাৰী ঘৰৰ সমষ্টিভিত্তিক লিষ্টখন দেখুৱাই আছোঁ। তো অসমৰ কোনখন সমষ্টিত কিমানজন মানুহে চৰকাৰী ঘৰ লাভ কৰিব আপোনালোকক বিতংভাৱে জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। ইয়াতে প্ৰথমে কোৱা হৈছে চমৰীয়া, বক, ছয়গাঁও আৰু পলাশবাৰীত 10,316জন মানুহে লাভ কৰিব চৰকাৰী ঘৰ। তাৰপিছত লিখা আছে হাজোত 5,408গৰাকী মানুহে চৰকাৰী ঘৰ লাভ কৰিব। ৰঙিয়াত 4,292জন মানুহে চৰকাৰী ঘৰ লাভ কৰিব। তাৰপিছত কোৱা হৈছে কমলপুৰত 2,788। ইয়াৰ লগতে কোৱা হৈছে ডিমৰীয়া SCত 19জন মানুহে চৰকাৰী ঘৰ লাভ কৰিব। বৰক্ষেত্ৰীত 2,058গৰাকী মানুহে চৰকাৰী ঘৰ লাভ কৰিব। নলবাৰীত 2,531গৰাকী মানুহে চৰকাৰী ঘৰ লাভ কৰিব। তাৰপিছত কোৱা হৈছে টিহুত 1,374জন মানুহে চৰকাৰী ঘৰ লাভ কৰিব। তাৰপিছত কোৱা হৈছে মানাছত 1,583, বাক্সাত 796, তামোলপুৰত 917। ইয়াৰ লগতে কোৱা হৈছে গড়েশ্বৰত 1,076। ইয়াৰ লগতে কোৱা হৈছে ভেৰগাঁৱত 180, ওদালগুৰি STত 826, মাজবাটত 3,358, টংলা 456, চিপাঝাৰত 2,592, মংগলদৈত 1,487, দলগাঁৱত 7,674। তাৰপিছত কোৱা হৈছে জাগিৰোড SCত 584, লাহৰীঘাটত 10,135, মৰিগাঁৱত 1,993, ঢিঙত 8,765। তাৰপিছত কোৱা হৈছে ৰূপহীহাটত 6,257, কলিয়াবৰত 2,055, চামগুৰিত 5,361। তাৰপিছত কোৱা হৈছে বহৰমপুৰত 4,623। তো আপুনি কোনখন সমষ্টিৰ পৰা চাই আছে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি